মোৰ হাতত এয়া বহত ফল বৰ্তমান প্ৰায় এই গছজোপা পাবলৈ নাই। এই ফলবিধ পাবলৈ নাইকিয়া হৈছে। এই ফলবিধ পকিলে খাবলৈ অলপ টেঙি টেঙি হয়। ই অপুষ্পক মানে অৰ্থাৎ ফুল নুফুলে, ডাইৰেক্ট ফল ধৰে। ঠিক কঁঠালৰ নিচিনা খাবলৈ অলপ অলপ টেঙা হয়। বহুতে এই গছজোপাৰ যি বাকলি তামোল চূণ ধপাত মিশ্ৰণ কৰি একেলগে খোৱা দেখা যায়। বৰ্তমান যিহেতু গছ গছনিৰ সংখ্যা কমি আহিছে, এই গছজোপাও ব্যতিক্ৰম নহয়। এই গছজোপাও বৰ্তমান ইয়াৰ সংখ্যা সাংঘাতিক ধৰণে কমি আহিছে। বহুত ধুনীয়া লাগে, খাবলৈ টেঙা হয়। আমি সৰুকালত যিহেতু চিলেট ব্যৱহাৰ কৰিছিলোঁ, চিলেটৰ ইয়াৰ যিটো বগা মাজৰ অংশটো, এই অংশটো চিলেট মাৰিবলৈ ব্যৱহাৰ কৰিছিলোঁ। বহুত ধুনীয়া ফল চাওকচোন দেখিবলৈ, কিন্তু বৰ্তমান ই দুৰ্লভ।